নমস্কাৰ। আজি আকৌ মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয় আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ এটা আইনৰ নতুন বিষয়বস্তু লৈ। এই নতুন বিষয়বস্তুলৈ যোৱাৰ আগতে মোৰ যিসকল নতুন দৰ্শক তেওঁলোকক মই অনুৰোধ কৰি মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি লয়, লাইক কৰে, শ্বেয়াৰ কৰে আৰু কমেণ্ট কৰে। আৰু যিসকল ব্যক্তিয়ে অলৰেডি মোৰ এই চেনেলটো লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকল ব্যক্তি বা লোকে মোৰ এই চেনেলটো চাই অলপ হ'লেও লাভৱান হৈছে তেওঁলোকে নিশ্চয়কৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশা ৰাখিছোঁ, আৰু লগতে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব বুলি মই আশা ৰাখিছোঁ। আপোনালোকে যদি মোৰ চেনেলটো লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি লয়, এই বিষয়বস্তুটোৱে মোক উৎসাহ দিব নতুন নতুন আইনৰ বিষয়ে আপোনালোকৰ আগত অৱগত কৰিবলৈ। আজিৰ বিষয়বস্তুটো লৈ আহোঁ এতিয়া। আজিৰ বিষয়বস্তুটো হৈছে ডাউৰি ডিমাণ্ড, অৰ্থাৎ যৌতুক প্ৰথা। যৌতুক ডিমাণ্ড কৰা এই শব্দটো সকলোৰে পৰিচিত। প্ৰত্যেক ৰাজ্যতে হওক বা গাঁৱতে হওক বা টাউনতে হওক কম বেছি পৰিমাণে ডাউৰি ডিমাণ্ডৰ কেছ সন্মুখলৈ অহা দেখা যায়। কেতিয়াবা কি হয়, মিছাকৈ ডাউৰি ডিমাণ্ডৰ কেছ ফাইল কৰা হয় হাজবেণ্ডৰ পৰিয়ালৰ ওপৰত আৰু তেওঁৰ ৰিলেটিভছৰ ওপৰত। গতিকে আজিৰ বিষয়বস্তুটো হৈছে, যদি মিছাকৈ এটা কেছ ফাইল কৰে ডাউৰি ডিমাণ্ডৰ, কোৰ্টে কি ক'ব বা কোৰ্টৰ ভিউ কেনেকুৱা ধৰণৰ হ'ব পাৰে, আৰু ডাউৰি ডিমাণ্ডৰ কেছটো শক্তিশালী হ'ব লাগিলে কেনেকুৱা ধৰণৰ বস্তু দৰকাৰ হ'ব, কি বিষয়বস্তু দৰকাৰ হ'ব। কেৱল এটা কেছ ডাউৰি ডিমাণ্ডৰ অভিযোগ আনি ফাইল কৰিলে নহ'ব। কেতিয়াবা দেখা যায় পাৰ পৰিয়ালত অশান্তি হয়, কিবা বেলেগ কাৰণতো ৱাইফগৰাকীৰ যদি মৃত্যু হয়, ছোৱালী ঘৰৰ মানুহে হাজবেণ্ডৰ পৰিয়ালৰ ওপৰত মিছাকৈ ডাউৰি ডিমাণ্ড কৰিছে বুলি কেছ ফাইল কৰা দেখা যায়। আৰু কিছু ক্ষেত্ৰত মিছা কেছতো হাজবেণ্ড বা হাজবেণ্ডৰ পৰিয়ালৰ লোকে কাৰাবাস খাটিবলগীয়া হোৱা দেখা যায়। গতিকে আজি যিটো বিষয়বস্তু মই ক'ম, এটা কেছ অধ্যয়ন কৰাৰ পিছত আমি দেখা পাইছিলোঁ, এ মেয়াৰ ভেইগ এছাৰশ্যন অফ ডাউৰি ডিমাণ্ড উইল নট ছাফিচ। দেয়াৰ শুড বি consistent evidence regarding the nature of demand, whether it was in cash or in kind. কেছ অধ্যয়ন কৰাৰ পিছত কোৰ্টে অবজাৰভেশ্যন দিছে, যিটো ডাউৰি ডিমাণ্ডৰ যিটো অভিযোগ আনিব বা এছাৰ্ট কৰিব, অভিযোগ আনিব ডাউৰি ডিমাণ্ডৰ, এটা ভেইগ ডিমাণ্ড হ'লেই নহ'ব বা ভেইগ এলিগেশ্যন আনিলেই নহ'ব, সেইটো ছাফিচিয়েণ্ট নহয়। দেয়াৰ শুড বি কনচিষ্টেণ্ট এভিডেঞ্চৰ দৰকাৰ হ'ব ৰিগাৰ্ডিং দি নেচাৰ অফ ডিমাণ্ড। কেনেকুৱা ধৰণৰ ডিমাণ্ডটো, প্ৰকৃতিটো কি, ডিমাণ্ডৰ স্বৰূপটো কি, সেই ক্ষেত্ৰত কনচিষ্টেণ্ট এভিডেঞ্চৰ দৰকাৰ হ'ব। ৱেডাৰ ইট ৱাজ ইন কাইণ্ড অৰ ইন কেছ। অৰ্থাৎ আপুনি যদি অভিযোগটো আনে বা যিগৰাকী মহিলাই বা ৱাইফে অভিযোগটো আনিব যে ডাউৰি ডিমাণ্ড কৰিছে, হেৰাছমেণ্ট কৰিছে, তাৰ ফলস্বৰূপে মহিলাগৰাকীৰ মৃত্যু হৈছে, এটা ভেইগ এলিগেশ্যন আনিলেই নহ'ব, ভিত্তিহীন। তাৰ কাৰণে কনচিষ্টেণ্ট এভিডেঞ্চ লাগিব ৰিগাৰ্ডিং দি নেচাৰ অফ ডিমাণ্ড। সেই ডিমাণ্ডটো কেনেকুৱা ধৰণৰ, কি নেচাৰৰ আছিলে, তাৰ ওপৰত কনচিষ্টেণ্ট এভিডেঞ্চ লাগিব, প্ৰমাণ লাগিব। ৱেডাৰ ইট ৱাজ ইন কেছ অৰ ইন কাইণ্ড। সেই যে ডিমাণ্ড কৰিছে সেইটো টকা পইচা বিচাৰি কৰিছে, ঘৰ দুৱাৰ বিচাৰি কৰিছে, মাটি বাৰী বিচাৰি কৰিছে, ইন কাইণ্ড, এই বস্তুটো প্ৰমাণ কৰিবৰ কাৰণে কনচিষ্টেণ্ট এভিডেঞ্চৰ দৰকাৰ হ'ব। তেতিয়াহে ডাউৰি ডিমাণ্ডৰ কেছটো সফল হ'ব। ইয়াত কোৰ্টে আৰু এটা কৈছে, ৱেডাৰ ইট ৱাজ ইন কাইণ্ড অৰ ইন কেছ, এই বস্তুটো প্ৰমাণ কৰিবৰ কাৰণে কনচিষ্টেণ্ট এভিডেঞ্চৰ দৰকাৰ হ'ব। এতিয়া ইফ দেয়াৰ ৱাজ দি এলিগেশ্যন অফ ডিমাণ্ড ইন কেছ, যদি অভিযোগটো আনিছে ডাউৰি ডিমাণ্ড কৰা বুলি, টকা পইচা বিচাৰিছে বুলি, সেই এলিগেশ্যনটো যদি আনে, ইফ দেয়াৰ ইজ দি এলিগেশ্যন অফ ডিমাণ্ড ইন কেছ ডিমাণ্ড কৰিছে বুলি যদি এলিগেশ্যনটো আনে, দেন হোৱাট ৱাজ দি এমাউণ্ট, তেনেকুৱা পৰিস্থিতিত এমাউণ্টটো কিমান আছিলে সেইটো উল্লেখ কৰিব লাগিব। এণ্ড হু মেড দি ডিমাণ্ড, আৰু কোনজন ব্যক্তিয়ে ডিমাণ্ডটো কৰিছে এই বস্তুটো উল্লেখ কৰিব লাগিব। ধৰি লওক কোনোবা এজন ব্যক্তিৰ বিৰুদ্ধে ডাউৰি ডিমাণ্ডৰ অভিযোগ আনিছে,
টকা বিচাৰিছে বুলি। তেনেকুৱা ক্ষেত্ৰত আপুনি কেৱল অভিযোগটো আনিলেই নহ'ব, আপুনি লগতে কিমান টকা ডিমাণ্ড কৰিছে সেইটো উল্লেখ কৰিব লাগিব আৰু কোন ব্যক্তিয়ে ডিমাণ্ড কৰিছে সেইটো স্পষ্টকৈ উল্লেখ কৰিব লাগিব। সেইকাৰণে কৈছে ইফ দেয়াৰ ৱাজ দি এলিগেশ্যন অফ ডিমাণ্ড অৰ দেয়াৰ ইজ এলিগেশ্যন অফ ডিমাণ্ড ইন কেছ, দেন হোৱাট ৱাজ দি এমাউণ্ট এণ্ড হু মেড দি ডিমাণ্ড নিড টু বি ষ্টেটেড। কিমান এমাউণ্ট ডিমাণ্ড কৰিছে আৰু কোনে ডিমাণ্ড কৰিছে এইটো স্পেচিফিককৈ স্পষ্টকৈ আপুনি উল্লেখ কৰিব লাগিব, অৰ্থাৎ যিজন ব্যক্তিয়ে ডাউৰি ডিমাণ্ডৰ অভিযোগ আনিছে। আৰু এটা কথা মনত ৰাখিব লাগিব যে such demands should have been made soon before the death। এইটো কথা মনত ৰাখিব লাগিব, such demands should have been made, সেই যিটো ডিমাণ্ড কৰিছে ডাউৰি ডিমাণ্ড সেইটো কৰিব লাগিব soon before the death, ব্যক্তিজনৰ মৃত্যু হোৱাৰ আগে আগে সেই ডিমাণ্ডটো কৰিব লাগিব। সেইকাৰণে কৈছে such demands should have been made soon before the death, ডেথৰ আগতে সোনকালে। The need for consistent and cogent evidence in this regard is necessary for the reason that such deaths, legally termed as dowry death, occur usually within the confines of the matrimonial home। অৰ্থাৎ the need for consistent and cogent evidence in this regard is necessary। ডাউৰি ডিমাণ্ডৰ কেছত কনচিষ্টেণ্ট এণ্ড কজেণ্ট এভিডেঞ্চ লাগিব। যিটো এভিডেঞ্চৰ দৰকাৰ হ'ব এইটো শক্তিশালী এভিডেঞ্চ হ'ব লাগিব আৰু কনচিষ্টেণ্ট হ'ব লাগিব এই ক্ষেত্ৰত। কাৰণটো এটাই কাৰণ, তেনেকুৱা ধৰণৰ যি ডাউৰি ডেথৰ যিটো মৃত্যু হয়, যিজন মহিলাৰ মৃত্যু হ'ব ডাউৰি ডিমাণ্ড কৰাৰ কাৰণে, চাচ ডেথছ, সেই মৃত্যুটো যাক আমি লিগেলি টাৰ্মড এজ ডাউৰি ডেথ বুলি কওঁ। এই ডাউৰি ডেথৰ যিবিলাক কেছ হয় লিগেলি আমি তাক ডাউৰি ডেথ বুলি কওঁ। হঠাৎ মহিলাগৰাকী মৰিলে, নৰ্মেলি সেই মহিলাগৰাকী যে মৰিল বা ঢুকাল হাজবেণ্ডৰ ঘৰত, অভিযোগটো হ'ল ডাউৰি ডিমাণ্ড। সেই যে ঢুকালে বা মৃত্যু হ'ল মহিলাগৰাকীৰ, যাক আমি লিগেলি ডাউৰি ডেথ বুলি ক'ব পাৰোঁ, সেই ঘটনাটো সংঘটিত হয় মেট্ৰিমনিয়েল হোমৰ ভিতৰত। এণ্ড ইন দি এবচেঞ্চ অফ এনি ডাইৰেক্ট এভিডেঞ্চ, তেনেকুৱা ক্ষেত্ৰত যিহেতু গোটেই ঘটনাটো মেট্ৰিমনিয়েল হোমৰ ভিতৰত সংঘটিত হয়, গতিকে ডাইৰেক্ট এভিডেঞ্চটো পোৱা নাযায়। ষ্টেটুটৰী প্ৰিজাম্পশ্যন ইজ ৰেইজ আণ্ডাৰ ছেকশ্যন 113B এভিডেন্স এক্ট। অৰ্থাৎ 304 IPC, যিটো ডাউৰি ডেথৰ কথা কওঁ আমি, IPC 304B IPC, তাত বাৰ্ণছ, যিজন মহিলাৰ মৃত্যু হ'ব তেওঁ বাৰ্ণছ হ'ব লাগিব আৰু বডিলি ইঞ্জুৰি হ'ব লাগিব আৰু নৰ্মেল চাৰ্কামষ্টেঞ্চেছত ঘটনাটো হ'ব নালাগিব, নৰ্মেল ডেথ হ'ব নালাগিব। আৰু যিহেতু ডাউৰি ডিমাণ্ডৰ যিবিলাক কেছ, মহিলা যিগৰাকীৰ মৃত্যু হয় তেওঁ এই ঘটনাটো যিহেতু মেট্ৰিমনিয়েল হোমৰ ভিতৰত হয়, গতিকে ডাইৰেক্ট এভিডেঞ্চ পোৱাটো সম্ভৱ নহয়। ডাইৰেক্ট এভিডেঞ্চটো সদায় এবচেঞ্চ থাকে। সেইকাৰণে কোৰ্টে আণ্ডাৰ ছেকশ্যন 130B 113B এভিডেন্স এক্টত যিটো সুবিধা আছে, সেই সুবিধাৰ সহায় লৈ শাস্তি বিহাৰ ব্যৱস্থা কৰে। অৰ্থাৎ এইটো যদি দেখুৱাব পাৰে যিজন মহিলাৰ মৃত্যু হৈছে, যদি দেখুৱাব পাৰে তেওঁৰ মৃত্যুটো হৈছে যৌতুক ডিমাণ্ড কৰাৰ কাৰণে, ডাউৰি ডিমাণ্ড কৰাৰ কাৰণে, আৰু এই ডাউৰি ডিমাণ্ড কৰিবলৈ যাওঁতে মেণ্টেল হেৰাছমেণ্ট দিছে, ক্ৰুৱেলিটি হৈছে, হেৰাছমেণ্ট, ফিজিকেল হেৰাছমেণ্ট দিছে, যাৰ ফলস্বৰূপে মহিলাগৰাকীৰ মৃত্যু হ'ল। অৰ্থাৎ ডাউৰি ডিমাণ্ড কৰাৰ কাৰণে মানুহজনীক হেৰাছমেণ্ট দিয়া হৈছে, ক্ৰুৱেলিটি কৰা হৈছে, হেৰাছমেণ্ট দিয়া হৈছে, যাৰ ফলস্বৰূপে মহিলাগৰাকীৰ মৃত্যু হ'ল। এইটো যদি দেখুৱাব পৰা যায় তেতিয়াহ'লে আণ্ডাৰ ছেকশ্যন 113B এভিডেন্স এক্টৰ আধাৰত কোৰ্টে শাস্তি বিহাৰ প্ৰিজুম কৰি শাস্তি বিহাৰ ব্যৱস্থা কৰিব পাৰে। এই আলোচনাৰ পৰা আমি কি বুজিলোঁ? এই আলোচনাৰ পৰা আমি বুজিলোঁ যদি কোনোবা মহিলাৰ মৃত্যু হৈছে ডাউৰি ডিমাণ্ডৰ গ্ৰাউণ্ডত, মহিলাগৰাকীৰ মৃত্যু হৈছে আৰু সেই মহিলাগৰাকীৰ পৰিয়ালে
হাজবেণ্ডক সাঙুৰি লৈ হাজবেণ্ডৰ পৰিয়ালক সাঙুৰি লৈ অভিযোগ যদি আনে যে ডাউৰি ডিমাণ্ডৰ কাৰণে মহিলাগৰাকীৰ বা ৱাইফগৰাকীৰ মৃত্যু হৈছে। এই বস্তুটো এটা ভেগ এলিগেশ্যন আনিলে নহ'ব, কনচিষ্টেণ্ট এভিডেঞ্চ লাগিব। এভিডেঞ্চটো কনচিষ্টেণ্ট এভিডেঞ্চ লাগিব আৰু কজেড এভিডেঞ্চ লাগিব। যিখিনি এভিডেঞ্চ প্ৰমাণ কৰিব লাগিব সেইখিনি কনচিষ্টেণ্ট হ'ব লাগিব আৰু শক্তিশালী হ'ব লাগিব, ভিত্তিহীন হ'ব নালাগিব। আৰু আপুনি যদি কয় যে টকা পইচা বিচাৰিছে, সেই অভিযোগটো যদি আনে যে ডাউৰি ডিমাণ্ডটো ইন দি নেচাৰ অফ কেছ যদি হয়, তেতিয়াহ'লে আপুনি কিমান এমাউণ্ট ডিমাণ্ড কৰিছে সেইটো উল্লেখ কৰিব লাগিব। লগতে কোনজন ব্যক্তিয়ে ডিমাণ্ড কৰিছে সেইটো প্ৰমাণ কৰিব লাগিব আৰু উল্লেখ কৰিব লাগিব। তেতিয়াহে আপুনি যদি ডাউৰি ডিমাণ্ডৰ কেছ এটা ফাইল কৰে কাৰোবাৰ এগেইনষ্টত, সফল হোৱাৰ সম্ভাৱনা থাকে। আৰু যদি আপোনাৰ এলিগেশ্যনটো ভিত্তিহীন হয়, কনচিষ্টেণ্ট এভিডেঞ্চ নাই, কজেড এভিডেঞ্চ নাই, কিমান টকা ডিমাণ্ড কৰিছে সেইটোও আপুনি ক'ব পৰা নাই, কোনে ডিমাণ্ড কৰিছে সেইটোও আপুনি যদি উল্লেখ কৰিব পৰা নাই, তেতিয়াহ'লে আপোনাৰ কেছত ফল নধৰিব, মনত ৰাখিব। গতিকে ডাউৰি ডিমাণ্ডৰ কেছ দিয়াৰ আগতে সাৱধান হোৱা উচিত। যদি আপোনাৰ ওচৰত কনচিষ্টেণ্ট এভিডেঞ্চ নাই, কজেড এভিডেঞ্চ নাই, শক্তিশালী এভিডেঞ্চ নাই, আৰু কোনজন ব্যক্তিয়ে ডিমাণ্ড কৰিছে সেই কথাটো যদি আপুনি ক'ব নোৱাৰে আৰু কিমান টকা ডিমাণ্ড কৰিছে যদি ক'ব নোৱাৰে, তেতিয়া ডাউৰি ডিমাণ্ডত যদি কেছ কৰে আপুনি ফল নধৰিব। এই আলোচনাৰ পৰা অলপ হ'লেও আজি আপোনালোক লাভৱান হৈছে বুলি মই আশা ৰাখিছোঁ। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। অহা খণ্ডটিত আৰু নতুন বিষয়বস্তু লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। আজিলৈ বিদায় মাগিছোঁ। নমস্কাৰ।